বায়সকল বন্ধুসকল আজি এই মুহূৰ্তত এটা খবৰ লাভ কৰিছো যে তাইদুলৰ ঘৰত গৈ এই মুহূৰ্তত আৰক্ষীয়ে অভিযান চলাইছে। আৰক্ষীয়ে তাইদুলক কালি থানাত হাজিৰ হোৱাৰ নিৰ্দেশ দিছে। আইদুলে কালি থানাত হাজিৰ হ'ব লাগিব, দেৱস্থান থানাত হাজিৰ হ'ব লাগিব। আৰু এই মুহূৰ্তত আৰক্ষীয়ে অভিযোগটো বহু গুৰুত্ব সহকাৰে লৈ ইনভেষ্টিগেশ্যন চলাইছে আজি। আৰু আমি বিচাৰো তাইদুলৰ ওপৰত যাতে আৰক্ষীয়ে তদন্ত কৰি বিহিত ব্যৱস্থা গ্ৰহণ কৰক। আৰু এই মুহূৰ্তত নিগমৰ এইটো তাইদুলৰ ওপৰত ঘৰত গৈ আজি হোজাই জিলাৰ আৰক্ষীৰ এটা দল এই মুহূৰ্তত উপস্থিত হৈছে। আৰু দেৱস্থান আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত বিষয়াগৰাকীয়ে খুব দৃঢ়তাৰে তদন্ত আৰম্ভ কৰিছে। আমি বিচাৰো তদন্তক্ৰমে আইনগত ব্যৱস্থা গ্ৰহণ কৰা হওক। যদি দোষী তেনেহলে তাইদুলে শাস্তি পাব লাগে। আৰু তাইদুলে এই মুহূৰ্তত যোনটো দন দাবী কৰিছিলে সেই ভয়ংকৰ অভিযোগটো উত্থাপন হোৱাৰ পিছতেই এই মুহূৰ্তত অভিযোগ অনুসৰি অভিযোগৰ ভিত্তিত দেৱস্থান আৰক্ষীয়ে গৈ তাইদুলৰ ঘৰতেই অভিযান চলাইছিলে। আৰু তাইদুলে এই মুহূৰ্তত ঘৰৰ পৰা পলায়ন কৰাৰো আমি খবৰ লাভ কৰিছো। কালি তাইদুলে সুস্থ শৰীৰে গৈ দেৱস্থান আৰক্ষী চকীত হাজিৰ হ'ব লাগিব। আৰক্ষীয়ে এই মুহূৰ্তত নিৰ্দেশ দিছে কালি গৈ দেৱস্থান থানাত হাজিৰ হ'ব তাইদুল। আৰু এই মুহূৰ্তত তাইদুলৰ ঘৰত গৈ আৰক্ষীয়ে অভিযান চলাইছে। আৰু আমাক তেওঁ যোনটো গালি গালাজ কৰিছিলে সেইটো আমি ন্যায় বিচাৰিছো। আমি তেওঁক গালি গালাজ নকৰোঁ, আমি কোনো ধৰণৰ গালি গালাজ নকৰোঁ। গতিকে আমি তেওঁক প্ৰথমতো গালি গালাজ কৰা নাই আৰু এতিয়াও গালি গালাজ নকৰোঁ। তেওঁ মোক গালি গালাজ কৰিছিলে। গতিকে মই কেতিয়াও ইউজ বা যোনটো বিহেভ সেইটো মই কেতিয়াও নকৰোঁ। গতিকে আমি সকলোৱে বিচাৰিছোঁ তাইদুলৰ ওপৰত এটা ব্যৱস্থা গ্ৰহণ কৰা হওক। আৰু তাইদুলে যোনটো অভিযোগ উত্থাপন হৈছিলে 50,000 টকা লোৱাৰ, সেইটো অতি শীঘ্ৰেই তদন্তক্ৰমে ব্যৱস্থা লোৱা হওক। যদি তেওঁ নিৰ্দোষী তেনেহলে সেই পৰিয়ালটোৰ ওপৰত ব্যৱস্থা লোৱা হওক। আৰু যদি তাইদুল দোষী তেনেহলে তাইদুলৰ ওপৰত ব্যৱস্থা হ'ব লাগিব। স্পষ্ট কথা, তাইদুল এজন কেনেকুৱা মানুহ সকলোৱে চিনি পায়, নিগমৰ প্ৰত্যেকজন ৰাইজে জানে। গতিকে আৰক্ষী এই মুহূৰ্তত গৈ তাইদুলৰ ঘৰত হাজিৰ হৈছে। আৰক্ষীয়ে অভিযান চলাইছে আৰু অভিযান কালত তাইদুল ঘৰৰ পৰা পলায়ন কৰিছে। গতিকে তাইদুলৰ ওপৰত ব্যৱস্থা হ'ব। হোজাই আৰক্ষী এই মুহূৰ্তত একশ্যন আৰম্ভ কৰিছে। হোজাই আৰক্ষীয়ে তেওঁক কালি গৈ তাত হাজিৰ হোৱাৰ বাবে নিৰ্দেশ প্ৰদান কৰিছে। আচলতে তাইদুলৰ এজন ভাইটিয়ে মোক খুবেই কমেণ্ট কৰি আছে, এরকম মিছা মারতে পারে ভাই আপনাকে ইমান মাতার জন্য সেলুট। তেওঁ কৈছে মই মিছা মাতি আছো। মিছা যদি মাতিছো তেনেহলে আৰক্ষী কিয় আপোনালোকৰ ঘৰত গৈছে? মিছা যদি মাতিছো কিয় লোকজনে আপোনাৰ ওপৰত এজাহাৰ দাখিল কৰিছে আপোনাৰ ভাইটিৰ ওপৰত? গতিকে মই তাইদুলৰ কলা পৃষ্ঠাখিনি যদি ওলাও, তাইদুলৰ 100 নিউজ আছে, 100টা অভিযোগ তাইদুলৰ ওপৰত আছে। তাইদুলে যোনটো কৰিছে সেইটো কিন্তু কেতিয়াও মাপ নহয়। মই অবৈধ মাকৰ সন্তান বুলি সি মোক প্ৰুফ দিব লাগিব। মোক যোনটো কৈছে যে মই অবৈধ মাকৰ সন্তান, সেইটো তাইদুলে যেতিয়াকৈ প্ৰুফ নকৰে আৰু মোৰ শৰীৰত 1 বিন্দু তেজ লকালৈকে মই তাইদুলৰ বিৰুদ্ধে একশ্যন ল'ম আৰু আইনগত একশ্যন ল'ম মই কিন্তু।